হঠাতে ছাৰে ফোন কৰিলে, সুপৰ্ণা তুমি এটা ৰোল কৰি দিব লাগিব। ঠিক আছে, ৰোল কৰিবৰ কাৰণে সুপৰ্ণা ৰেডি হ'ল। ৰেডি হোৱাৰ পাছতে এয়া দেখিছে নহয়, ছাৰহঁত ঘৰলৈকে আহিলে। ছাৰহঁতে প্ৰথমে চাহ তাহ খালে। আচলতে মই ছাৰ বুলি নামাতোঁ, মই অনুপ বুলিয়ে মাতোঁ। আৰু চাহ তাহ খোৱাৰ পাছত ভাতকেইটা খাই যাব বুলি ভাতৰে যা যোগাৰ কৰিলোঁ। এইদৰে মই পনীৰ মাংস আদি বনাবলৈ ল'লোঁ তেওঁলোকলৈ বুলি, আৰু তেওঁলোকক ক'লোঁ ফাংশ্যনৰ পৰা আহি আমাৰ ঘৰত ভাতকেইটা খাই যাব। যিহেতুকে মানে সুপৰ্ণাৰ লগৰ ছোৱালী ল'ৰা গোটেইকেইটাই আহিছিলে, আৰু গোটেই টিমটোৱে আহিছিল। সেই গতিকে সিহঁতে আমাৰ ঘৰলৈ তেনেকৈ অহাও নাই, 2-এজন আগতে আহিছিল। বোলো ভাতকেইটা খাই যাব, আজি আৰু এটা সুবিধা পাইছে নহয়নে, এই বুলি ভাতৰ যা যোগাৰ কৰিলোঁ আৰু তেওঁলোকক ফাংশ্যনলৈ পঠাই দিলোঁ। আৰু ভালো লাগে দিয়কচোন, ঘৰলৈ যদি কোনোবা আহে ভাতকেইটা খাই যাব বুলি। আমাৰ ঘৰৰকেইটাই আকৌ দেখিছে, এয়া চুপুতি মাৰি মাৰি খাইছে গোটেইকেইটাই ভাত। ল'ৰাই আকৌ সিহঁতক হহুৱাই আছে কিবা কিবি কৈ পেলাই। আৰু আমাৰ ঘৰৰ গোটেইখিনি এনিটাইম হাঁহি ফূৰ্তিত থাকে, আপোনালোকে জানেই নহয়। এইদৰে তেওঁলোকক ভাত খাবলৈ দিলোঁ। তেওঁলোকে ভাত খাই কেনেকুৱা পালে নাজানো, কিন্তু ভোক যে পেটত আছিল মই গম পাইছোঁ। যোৱাৰ সময়তো তেওঁলোকক মেগী আৰু নাস্তা অন্যান্য দি খুৱাই পঠিয়াইছিলোঁ। এয়া দেখিছে সিহঁতৰ অকণমান ধেমালি, সঁচাই ল'ৰা ছোৱালী লগ হ'লে যে কিমান ধেমালি কৰে নহয়নে। আৰু সিহঁতৰ এইটো ধেমালি কৰাৰ বয়সেই। এইদৰে সিহঁতক থাকিবলৈ দিব লাগে, সিহঁতক আগলৈ উলিয়াই দিব লাগে, সিহঁতক বাধা দিব নালাগে। বাই বাই, টাটা।